Hello students, welcome to EduFlux. আজি আমি নাম্বাৰ সিস্টেমৰ ইম্পৰ্টেন্স কুৱেশ্যনছ কৰিব গৈ আছো। এডিআৰিৰ বাবে নাম্বাৰ সিস্টেমৰ টপ ইম্পৰ্টেন্ট কুৱেশ্যনছ কৰিব গৈ আছো। এতিয়া আমি চলাম লাচিত সিৰিজৰ কুৱেশ্যন সিৰিজ। ঠিক আছে, তোমালোকে বহুত দিনৰ পৰা কৈ আছা ছাৰ কুৱেশ্যনছ লাগে নাম্বাৰ সিস্টেমৰ। সেইবাবে আজি কি লৈ আহিছো, নাম্বাৰ সিস্টেমৰ কিছুমান কুৱেশ্যনছ এনচাৰ্ছ। আৰু এইটো সিৰিজ চলিব কেইদিনমান, নাম্বাৰ সিস্টেমৰ কুৱেশ্যনছ কিছুমান চলিব। আশা কৰোঁ তোমালোক ভালে আছা। লেটছ গেট ইনটু দ্য টপিক। প্ৰথম প্ৰশ্নটো হ'ল যে এটা প্ৰশ্ন আহিব পাৰে যে তোমালোকৰ যে ইজ 436 এ প্ৰাইম নাম্বাৰ, ইজ 436 এ প্ৰাইম নাম্বাৰ। ঠিক আছে, এনচাৰটো য়েছ বা নো। ঠিক আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহিব পাৰে। মই প্ৰাইম নাম্বাৰ বুজাইছিলোঁ। প্ৰাইম নাম্বাৰ বুজাওঁতে মই কৈছিলোঁ যিবিলাক সংখ্যা নিজে হৰণ যাব, ঠিক আছে, বা একে হৰণ যাব, সেইবিলাকক কি ক'ম? প্ৰাইম নাম্বাৰ বুলি ক'ম। অৰ্থাৎ এতিয়া কাহানীটো হৈ গ'ল যে 436টো অকল চাপ'জ 436 নহয়, মই নাম্বাৰটো চেঞ্জ কৰি 437 কৰিলোঁ। এতিয়া 6 বুলি ক'লেতো ছাৰ সহজে আছিল, কাৰণ 6 ইভেন নাম্বাৰ 2 ডিভাইড যাব, হ'ল কমন চেঞ্চৰ কথা। 4ও যাব, তোমালোকে এনেকৈ ক'ব পাৰিলা। এতিয়া 437 আটকি গ'লা। কিছুমানে ক'ব যে নাযায়, 437ক অকল 1 বা নিজে যাব। আৰু কিছুমানে ক'বা যেন কি ক'বা, 2 হৰণ কৰি চাবা, 3 হৰণ কৰি চাবা, 4 হৰণ কৰি চাবা। আৰু এনেকৈ ক'লে সময়টো কি হ'ব, পাৰ হৈ গৈ থাকিব। কি কৰিবা, তোমালোকে এনেকুৱা এটা সংখ্যা ভাবা যাৰ বৰ্গটো 437তকৈ ডাঙৰ। ভাবা। আচ্ছা, 20ৰ বৰ্গ কিমান হয়? 20ৰ বৰ্গ যদি কওঁ কিমান পাম? 400। আৰু 21ৰ বৰ্গ যদি কৰোঁ কিমান পাম? 441। মানে অৰ্থাৎ 437ত ক'ৰ মাজত আছে? 400 আৰু 441ৰ মাজত কি আছে? 437 আছে। ঠিক আছে, গতিকে মই ক'ব পাৰোঁ যে 437তকৈ মই কোনটো ল'ম? সদায় ডাঙৰটো ল'ম। কোনটো ল'ম? 441 ল'ম। হ'ল, গতিকে ৰুট অভাৰ যদি মই ওলোৱা, বৰ্গমূল উলিয়াওঁ 437ৰ, মই কিমান পাম? 21 পাম। এতিয়া তুমি কি ক'বা? 21তকৈ সৰু প্ৰাইম নাম্বাৰবিলাক লিখা। 21তকৈ সৰু প্ৰাইম নাম্বাৰবিলাক লিখা। কি আছিল? ছাৰ 2 আছিল, 3 আছিল, 5 আছিল, 7 আছিল, 11 আছিল, 13 আছিল, 17 আছিল আৰু 19 আছে। এইকেইটা সংখ্যাই, ঠিক আছে, 437ক হৰণ গৈয়ে আছেনে নাই তোমালোকে চোৱা। এইকেইটা সংখ্যাই 437ক হৰণ গৈয়ে আছেনে নাই। তুমি যদি মন কৰিবা 2টো নাযায়, দেখা পাবা যে 19 কি হৈ আছে? 437ক হৰণ কৰি আছে। ঠিক আছে, 19 চোৱা, 2টো নাযায়, কমন চেঞ্চ কথা, কাৰণ এইটো ইভেন নাম্বাৰ হয়, এইটো হেৰি নাই। 3ও নাযায়, 5ও নাযায়। কিয় নাযায়? কাৰণ ছাৰ ইয়াৰ লাষ্টত 5 বা 0 নাই, গুচি গ'ল। তাৰপিছত 3ও নাযায়। কিয় নাযায়? 4 যোগ 3 কিমান হয়? 7। 7 কিমান হৈ গ'ল? 14। যিবিলাক সংখ্যাৰ যুগ্মফল 3য়ে হৰণ যায়, সেইবিলাক নাম্বাৰকহে 3য়ে হৰণ যাব পাৰে। 7ৰে যাব নহয়, 7ও নাযায়। 7 2 গুণ কিমান হ'ব? 14। 437ৰ পৰা 14 মাইনাছ কৰি দিয়া। 437ৰ পৰা 14 মাইনাছ কৰিলে তুমি পাবা 29। আৰু 29 আকৌ 7ৰে নাযায়। ঠিক আছে, 11 যদি মই চাব যাওঁ, 11 33 আহিব, 107। 107ত 11 হৰণ নাযায়, গতিকে 11ও নহ'ব, 13ও নাযাব। 19 যদি কৰোঁ, 19 2 গুণ 38, 38 57, 19, মানে 19 437ক হৰণ গৈ আছে। গতিকে মই ক'ব পাৰোঁ, যিহেতু 437ক হৰণ গৈ আছে 19ৰে, হৰণ ফেক্টৰ ইজ 19, গতিকে therefore 437 এটা প্ৰাইম নাম্বাৰ নহয়, এটা প্ৰাইম নাম্বাৰ নহয়। ঠিক আছে, তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে কোনবিলাক সংখ্যা প্ৰাইম নম্বৰ হয় নে নহয়। হয়, যদি হয় কিয় হয়, যদি নহয় কিয় নহয়, এইটো তোমালোকে লিখি লোৱা। ঠিক আছে, নেক্সট কুৱেশ্যনটো কৈছোঁ। নেক্সট কুৱেশ্যন, ঠিক আছে, প্লেচ ভেলু আৰু ফেচ ভেলু জানা? প্লেচ ভেলু আৰু ফেচ ভেলুৰ ওপৰত এটা প্ৰশ্ন আহিব পাৰে। প্ৰশ্নটো হ'ল 2 নম্বৰ প্ৰশ্ন, দ্য ডিফাৰেঞ্চ ইন প্লেচ ভেলু এণ্ড ফেচ ভেলু অফ
5 in 435002 ঠিক আছে মই এবাৰ চাওঁ আহি আছে না নাই ৰেকৰ্ডিঙত কুৱেশ্যনটো আচ্ছা মজা মজা কুৱেশ্যনটো আহি আছে ঠিক আছে তো চোৱা মোক সংখ্যাটো বিচৰা 5 ক'ত আছে 5 ছাৰ ইয়াত আছে আচ্ছা যেতিয়া প্লেচ ভেলু বুলি কয় তো 5 যে কিমানটা সংখ্যা আছে এটা দুটা তিনিটা সিমানটা সংখ্যাৰ শূন্য লগাই দিয়া হ'ল 5 পিছত যিমানটা সংখ্যা আছে সিমানটা সংখ্যাৰ শূন্য লাগি গ'ল মাইনাছ ক'ত দিছো স্যাৰ ডিফাৰেন্স লেখা আছে ফেজ ভেলুত কি হয় সংখ্যাটো যেনেকৈ আছে সেনেকৈ লিখি দিব লাগে ইয়াত কোনো শূন্য লগোৱা নাযায় কোনো ধৰণৰ একো ধৰণৰ চেঞ্জ নহয় 5000 পৰা 5 যদি মাইনাছ কৰোঁ মই কি পাম 4995 এনেকুৱা ধৰণৰ কুৱেশ্যনো আহিব পাৰে তোমালোকে নোট ডাউন কৰি লোৱা হৈছে নেক্সট প্ৰশ্নটা লৈ আহিছো 3 নম্বৰ the digit in the unit place of the product of 71 into 72 into 73 dot into 79 option R A 0 B 1 C 3 D 2 কি কৈছে প্ৰশ্নটো বুজাই দিওঁ দেই এবাৰ সাপোজ মই 19 এৰে 3 পূৰণ কৰিলো 19 এ 3 পূৰণ কৰে কি দেখা যায় 9 3 গুণ 27 2 ক'লে 3 1 3 57 মই যেটো এনসাৰ পাম তাৰ ইউনিট প্লেছত কি সংখ্যা আছে মোক হেতু লাগে তো 9 3 গুণ কিমান 27 ৰ 7 টো আছে হয় নহয় ডাইৰেক্টলি ক'লে হ'ল আচ্ছা মই যদি 57 ৰ লগত সাপোজ মই ক'লো 6 পূৰণ কৰি দিয়া কিমান হ'ব তুই কি ক'ল 6 7 গুণ কিমান 42 মোক অকল কোনো মত আছে 2 4 টো বাদ দিয়ে মানে আনসাৰ কি হ'ব ইউনিট প্লেছত তাৰ কিমান আছে সংখ্যা 2 ঠিক আছে সিমিলাৰলি এই কোৱেশ্চনটো তোমাক কৈছে যে পূৰণ কৰা 71 into 72 into 73 into this এই যে ফুট আছে ইয়াত সংখ্যাবিলাক কি আছে 74 সোমাই আছে 75 আছে 76 আছে 77 আছে 78 আছে আৰু 79 তুমি সদায় সৰু পৰা এটা বস্তু সদায় মই পঢ়ি আহিছা যে 5 যদি থাকে ইয়াৰ ভিতৰত যদি 5 সোমাই আছে আৰু 5ৰ লগত যদি যুগ্ম অৰ্থাৎ ইভেন নাম্বাৰ পূৰণ হয় সদায় ইউনিট প্লেছত 0 আহিবই আৰু 5ৰ লগত যদি অড নাম্বাৰ পূৰণ হয় তেতিয়াহলে 5 আহিব ইভেন নাম্বাৰ পূৰণ হলে 0 আহিব অড নাম্বাৰ পূৰণ হলে 5 আহিব যেহেতু এই সংখ্যাখিনিত ঠিক আছে যেহেতু এই সংখ্যাখিনিত কি আছে 5 আছে হল আৰু 5 থাকাৰ কাৰণে 5 আৰু ইয়াত ইভেন নাম্বাৰ আছে নে আছে তো 5 এ ইভেন নাম্বাৰ পূৰণ হলে সদায় সংখ্যাটো কিমান আহিব 0 আহিব আৰু 5ৰ লগত যদি অড থাকা হলে কিমান হলে হয় 5 আহিলে হয় এটো ফটো মাৰি লোৱা হৈছে নেক্সট কোৱেশ্চন যাব পাৰিম next unit digit of question find unit digit in the product of all prime numbers option A 2 B 3 C 0 D 4 হল কি কৈছে যিমানবোৰ কি আছে যিমানবোৰ প্ৰাইম নাম্বাৰ আছে সেই প্ৰাইম নাম্বাৰ বিলাকৰ তোমাক কি কৈছে ইউনিট ডিজিটত যেটো পূৰণ কৰিলে আনসাৰ পাবা সেই পূৰণ কৰিলে যেটো আনসাৰ পাবা তা ইউনিট ডিজিটত কিমান নাম্বাৰ আছে আচ্ছা তুই জানা প্ৰাইম নাম্বাৰ কোৱাচোন 2 হয় 3 হয় 5 হয় 7 হয় সৰি 11 হয় এনেকৈ গৈ থাকিব ইমান গাল নম্বৰ গৈ আছে আৰে মতলব নাই ন 5 আহি গ'ল 4 আহি গ'ল 2 আহি গ'ল ইভেন নাম্বাৰটা আহি গ'ল 5 আহি গ'ল দুইটা যদি পূৰণ কৰো সদায় শূন্য আহিব গতিকে আনসাৰটো কি হৈ গ'ল শূন্য হৈ গ'ল একে প্ৰশ্ন ঠিক আছে মই একে প্ৰশ্ন অকমান চেঞ্জ কৰি দিও খালি একে প্ৰশ্নই লাগিল find unit digit in the
product of all odd prime number ঠিক আছে তো অপশন দিলো A 2 B 0 C 5 D 4 সেম প্ৰশ্ন আছিল খালি মই কি পঢ়াই দিলো odd পঢ়াই দিলো মানে প্ৰাইম নাম্বাৰ বিলাক 2 পৰা আৰম্ভ হৈছিল ন 2 3 5 7 11 নে গৈ আছিল কিন্তু odd বুলি কোৱা কাৰণে মই 2 টো কি কৰিলো মুছি দিলো যেহেতু 2 মুছি দিলো 5 আছে আছে স্যাৰ odd ইভেন নাম্বাৰ কিবা আছে নে স্যাৰ ইভেন নাম্বাৰ নাই তে কি আছে 3 আছে odd নাম্বাৰ আছে তে 5 3 পূৰণ কৰিলে আমি সদায় কি পাম 15 15 মানে 5 টো লম মানে কি হ'ব आंसर 5 ঠিক আছে এটা লিখি লোৱা ফটো মাৰি লোৱা তোমাক এডিআরই ক্ষেত্ৰত যিবিলাক ইম্পৰ্টেন্ট হয় এডিআরই ক্ষেত্ৰত যিবিলাক ইম্পৰ্টেন্ট প্ৰশ্ন হয় সেই উপাৰ মই কৰাই আছো নাম্বাৰ সিস্টেম এন্ড সিরিজ চলি থাকিব কোৱেশ্চনস আই থাকিব ঠিক আছে নেক্সট ইউনিট ডিজিটৰ যিকিটা কৈছো ইয়াৰ ওপৰত আৰু একো নালাগে দেই ইয়াৰ ওপৰত একো ধৰণৰ প্ৰশ্ন নালাগে ফাইন ইউনিট ডিজিট ইন দা expression of 1 factorial plus 2 factorial plus 3 factorial plus dot 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 100 factorial option আছে 3 0 2 sorry হৈছে আচ্ছা স্যার ফ্যাক্টোরিয়াল বস্তুটো কি হয় ফ্যাক্টোরিয়াল বস্তুটো তো মই নাজানো আমাৰ জেনাৰেলি আমাৰ মেথছত ক্লাস 10 ৰ প্ৰশ্নবিলাক নাথাকে হল কিন্তু এটা কথা মন কৰিবা এই বস্তুটোকে ৰিজনিংত ভৰাই দি দিব পাৰে ৰিজনিংত যেন এনেকুৱা ধৰণৰ কোৱেশ্চনে কি কৰিব হেম্পাৰ কৰিবলৈ তোমাক দি দিব পাৰে ঠিক আছে আচ্ছা কোৱেশ্চনটো বুজিবা হা তো 1 ফ্যাক্টোরিয়াল মানে কি 1 কেনেকৈ চাই 2 ফ্যাক্টোরিয়াল মানে কি হ'ব 2 পৰা কমাই কমাই পূৰণ কৰি যাব মানে 2 * 1 3 ফ্যাক্টোরিয়াল মানে 3 * 2 * 1 4 ফ্যাক্টোরিয়াল মানে 4 * 3 কমি কমি গৈছে 2 * 1 5 ফ্যাক্টোরিয়াল মানে 5 * 4 * 3 * 2 * 1 6 ফ্যাক্টোরিয়াল মানে 6 * 5 * 4 * 3 * 2 * 1 তো 2 1 গুণ কিমান 2 3 2 গুণ 6 4 3 গুণ 4 3 গুণ 12 12 2 গুণ 24 এটো কিমান আহিব 120 এটো কিমান আহিব 720 এটা মন কৰিবা দেই তুমি 5 ফ্যাক্টোরিয়াল তলত যিমান গৈ থাকিবা 5 ফ্যাক্টোরিয়ালৰ পিছত যিমান গৈ থাকিবা তাৰ এককৰ জায়গাত সদায় শূন্য আহিব তাৰ এককৰ জায়গাত সদায় কি আহিব শূন্য আহিব কাৰণ কিয় 5ৰ পিছত প্ৰত্যেকটো সংখ্যাত 5 পূৰণ হ'ব নহব যদি মই 7 ফ্যাক্টোরিয়াল কওঁ 7 6 5 মানে সদায় শূন্য এটাটোৰ কি থাকিবই থাকিব মানে 5 ফ্যাক্টোরিয়াল যেতিয়া মই প্লাস নকৰো কিয় যোগ কৰো কিয় শূন্য লগতে তুমি যোগ কৰিবা মানে 720 ৰ লগত তুমি 120 যোগ কৰিবা তুমি কি পাবা এককৰ জায়গাত ওৱান্স প্লেছত কি পাবা ইউনিট প্লেছত শূন্যই পাবা তে খেলটো ক'ত খেলিব খেলটো ইয়াৰ খেলটো কোনে খেলি আছে 4 আগৰখিনিয়ে খেলি আছে কোনে খেলি আছে 4 আগৰখিনিয়ে খেলি আছে স্যাৰ কেনেকে যোগ কৰিব হলেও তুমি গোটেই সংখ্যা লব নালাগে দেই তাৰপাছ মই কলো 7 6 যোগ কৰিব মই কলো 7 6 8 যোগ কৰাচোন ইয়াৰ এককৰ জায়গাত কিমান আহিব 7 6 গুণ 13 স্যাৰ 13 লগত 8 নালাগে নালাগে এইবিলাক মতলব নাই মতলব হল 7 6 গুণ কিমান 13 13 ৰ এককৰ কোন আছে 3 3 লগত 8 যোগ কৰা কিমান পালা 11 মানে কোন হ'ব 1 11 এককৰ জাত কিমান আছে এককত কিমান আছে 1 তে প্ৰশ্ন উত্তৰটো মোক কি আহিব 1 তে গোটেই সংখ্যা লগত মতলব নাই তো ইয়াত কি হ'ব 1 ফ্যাক্টোরিয়াল 2 ফ্যাক্টোরিয়াল 3 ফ্যাক্টোরিয়াল 4 ফ্যাক্টোরিয়াল প্লাস 5 ফ্যাক্টোরিয়াল প্লাস ইয়াৰ পিছত সবতে কি আহিছে 100 ফ্যাক্টোরিয়াল সবতে 5 ৰ পিছত সব 5 আছে নাই সবতে তে সবতে কি আহিব 0 0 0 0 0 0 0 আহিব তো এককৰ 1 ফ্যাক্টোরিয়াল 1 আছিল 2 ফ্যাক্টোরিয়াল 2 1 গুণ 2 2 আছিল 3 ফ্যাক্টোরিয়াল 3 2 গুণ 6 6 আহি গল 4 ফ্যাক্টোরিয়াল কিমান আছিল 4 3 2 কিমান আছিল 24 কোনটো লম এককত জি আছে কিমান আছে 4 কাৰণ মোৰ গোটেই তলত মতলব নাই হৈ গল এটা 6 4 যোগ কৰিলে কি পাম 10 কি লম এককটো 0 ইয়াত কিমান আছে 2 ইয়াত কিমান আছে 1 তিনটা প্লাস কৰি দিয়া হল ধৰিব পাইছানে দেখা পাইছানে তোমালোকে নাই পোৱা চাগে চোৱা দেখা
ইয়াত আছে 1 ইয়াত আছে 2 6 4 যোগ কৰিলো 10 পাম 10ৰ এককত কিমান আছে 0 তো 0 লেখা তিনটা যোগ কৰিলে এনসাৰ কিমান আহি গল 3 তো এনসাৰ কিমান হ'ব 3 আশা কৰো তোমালোকে যদি ভিডিওটো চাই ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা যদি কিবা ডাউট থাকে কমেন্ট সেকশনত জনাবা এনে ধৰণে আৰু নতুন নতুন সিৰিজ বনি থাকিব আমি গোটে এডিআই লগে যিমান পাৰো ম্যাথছ আৰু ৰিজনিং পাৰ্টটো আমাৰ ইউটিউব চেনেলত ফ্ৰী পঢ়াই দিম ঠিক আছে যাতে তোমালোকৰ এক্সামটো ক্লিয়াৰ হওক এক্সাম ভাল হওক আৰু আমাৰ এপ এটা আছে এডু ফ্লাক্স তাত আমি টেষ্ট সিৰিজ দি আছো 150 টেষ্ট সিৰিজ আছে 150 টা মক টেষ্ট আছে 16 টা ফুল লেংথ টেষ্ট আছে ঠিক আছে তোমালোকে অনলি এতিয়া আমাৰ অফাৰ চলি আছে ডিসকাউন্টেড অফাৰ তোমালোকে যিমান সোনকালে কৰা যদি মন যায় বাই কাৰণ যিমান বেছি টেষ্ট দিবা চোৱা ক্লাसेस are not too much important the more you give test more you give test the more you will score in your main exam tests are very important ঠিক আছে so thank you for today have a nice day